নমস্কাৰ। আজি মই পাঠ কৰিবলৈ লৈছোঁ তপন দাসৰ এটি গল্প মেঘ মল্লাৰ। সৰিয়হবোৰ ফুলিলে হেনো চাবলৈ বৰ চকু জোৰোৱা হয়, একেবাৰে জুই হালধীয়া। বুজিছে, এতিয়া সেউজীয়া চিয়াঁহীত তিতি আছে মাজুলীৰ গধূলি। কালি আপঙৰ আমেজত ডেকা এছডিঅ'ই অক্ষম কাব্যৰ চেষ্টা কৰি কৈছিল। অৱশ্যে হয়, মাজুলীখনত এতিয়া সেউজৰ সমাহাৰ। মোৰ বাওঁপিনৰ সৌ সৰিয়হডৰা ফুলা নাই। সন্মুখৰ বিস্তীৰ্ণ পথাৰখনতো লহপহ সেউজীয়া শালি ধান। স্বস্তিকৰ বতৰ এটাতে আহিছোঁ মাজুলীলৈ। আহি লগ পালোঁ এছডিঅ' প্ৰণয় দত্তক। যুৱক, চাৰ্কিট হাউচৰে কোঠা এটাত থাকে বৰ্তমান। দত্তৰ সহায়তেই মোৰ কামখিনি অনুমান কৰাতকৈ আগেয়ে শেষ হ'ল। ছাৰৰ কাম শেষ হ'ল নেকি? দেৱেন নামৰ চকীদাৰটো আহি কাষত থিয় হ'ল। তাৰ হাতত বজাৰ কৰা মোনা। এৰা, কাইলৈ মই যাম। তুমি এতিয়া বজাৰলৈ যাবা নেকি? সুধিলোঁ। হয়। মোলৈ চিগাৰেট এপেকেট আনিবা। পইচা উলিয়াই দেৱেনৰ হাতত দিলোঁ। উভতি আহোঁতে মোৰ পিছে অলপ পলম হ'ব পাৰে ছাৰ। গধূলিৰ ফেৰি ঘাটত লাগিলেহে চিগাৰেট পাম। এইবুলি কৈ দেৱেন গ'ল। এৰা, ইয়াত নিমাতী ঘাটৰ পৰা অহা ফেৰীৰ ওপৰতেই নিৰ্ভৰ কৰে চানাচুৰৱালাৰ পৰা কেৰাচিন তেলৱালালৈকে সকলোবোৰ ফেৰীৱালাৰ বেপাৰ বাণিজ্য। আকৌ আৰামী চকীখনত গা এৰি দিলোঁ মই। বাৰান্দাত বহিয়েই ভাল লাগিছে। কাতি মাহৰ দুপৰ। আকাশত মেঘ আছে, শংখ শুভ্ৰ মেঘপুঞ্জ। মেঘদূত। হে মেঘ, দেখা দিয়া, প্ৰিয়া মোৰ তন্দ্ৰা মগন। নীৰৱে ৰোৱা তেনে ক্ষণিককণ, নকৰা গৰ্জন। কালিদাস। ৱাহ। অনতি দূৰৰ বিলখনৰ দাঁতিত শোধ বগা বগলী কেইটামান ঘূৰি আছে। বিলৰ পানীত পদুম আৰু ভেটফুলৰ পাতবোৰ উপঙি আছে। ফুল নাই। ওচৰৰে পুষ্পবিহীন সোণাৰুজোপাৰ ডালত দুটা শামুক ভগা চৰাই নিস্তেজ হৈ বহি আছে, উৎসাহহীন। চাৰ্কিট হাউচৰ চৌহদটোৰ ভিতৰতে মোৰ সন্মুখতে পোৱালি সম্বন্ধিতে এজনী কলি ছাগলীয়ে ঘাঁহ খাই আছে। দুটা পোৱালীয়ে যত্নবিহীন ফুলনিখনৰ কুমলীয়া পাতত মুখ দিছে আৰু অঁতৰাই আনিছে। জুতি পোৱা নাই। পৰিৱেশটো হঠাৎ মোৰ কিবা গিলিপ মাৰি ধৰা যেন লাগিল। বৰৰুচিৰ শুষ্কং কাষ্ঠঙক কালিদাসে নিৰস তৰুবং কৰি ৰস উলিওৱাৰ দৰে মই কিন্তু কোনোপধ্যেই হঠাৎ বিৰক্তিকৰ হৈ পৰা বৰ্তমানৰ এই মুহূৰ্তটোৰ পৰা অকণো ৰস উলিয়াব নোৱাৰা হ'লোঁ। কৰিবলৈ একো নাই, শুনিবলৈ একো নাই। নীৰৱ নিস্তব্ধ এক পৰিৱেশ। দেৱেনো গ'লগৈ, কথা পতাৰো সংগী নাই। একো পঢ়িবৰো ইচ্ছা যোৱা নাই। এই মেঘ, ধাননি, বিল একেসোপাকে কিমান চাই থাকিম আৰু। এজাক বৰষুণকে অহা হ'লে অন্ততঃ পৰিৱৰ্তন এটা হ'লহেঁতেন। এছডিঅ' দত্তও উভতিব একেবাৰে সন্ধিয়াহে। চিগাৰেটো শেষ, কি কৰা যায়। হঠাৎ মনত পৰিল কোঠাৰ টেবুলৰ ওপৰত আধা পেকেট বিস্কুট আছে। তাকেই চবোৱা যাওক সদ্যহতে। পেকেটটো আনি আকৌ বাৰান্দাতে বহিলোঁ। খুব লাহে লাহে খাবলৈ ধৰিলোঁ বিস্কুটকেইখন। নিস্তব্ধ পৰিৱেশটোত বিস্কুট চবোৱা মৰ্মৰ ধ্বনিটোকে মই বহু সময় জুৰি উপভোগ কৰিলোঁ।
এইবাৰ কিছু গৰম লগা যেন অনুভৱ হ'ল। ভিতৰলৈ গৈ ফিল্টাৰ খুলি পানী খালোঁ। উভতি আহি আকৌ আৰামী চকীত শৰীৰ এৰি দিলোঁ। এতিয়াহে চকুত পৰিল, আকাশত শিষ-বৰণীয়া মেঘ কিছু গোট খাইছে। পশ্চিম দিশৰ পৰা এচটা বিশাল কলীয়া ডাৱৰ আগুৱাই আহিছে। সন্মুখৰ ধাননিডৰাৰ ওপৰেৰে তাৰ বিশাল ছায়াটো বগাই আহি আছে, যেন এটা প্ৰকাণ্ড ক'লা নুমাল বিছা। সূৰ্যটো ইতিমধ্যে ক'ৰবাত লুকাল। সোণাৰুজোপাৰ পাতবোৰ ফিৰফিৰাই কঁপিছে। এচাটি শীতল বতাহ। বিলখনৰ দাঁতিত ধোঁৰাসাপ এডাল লৈ দুটা বগলীৰ টনা আজোৰা চলিছে। ধাননিডৰাৰ ওপৰত সেউজীয়া ঢৌৱে খেলা কৰি আছে। এটা গা মন জোৰ পৰা গোন্ধ আহি নাকত লাগিল। অপক্ক ধান, বন্যপুষ্প আৰু নৈপৰীয়া সেমেকা মাটিৰ মিশ্ৰিত এটা গোন্ধ। গিৰগিৰ গিৰগিৰ ঢেৰেকনিৰ শব্দ হ'ল। এইবাৰ মই এজাক শুদ্ধ দবা পিটা বৰষুণৰ গোন্ধ পালোঁ। লাহে লাহে চকুৰে মনিব পৰালৈকে সমগ্ৰ অঞ্চল মেঘাচ্ছায়াবৃত হৈ পৰিল। আন্দোলিত হ'ল বতাহ। বিজুলী ঢেৰেকনিৰে সঘনে উদ্ভাসিত আৰু সশব্দ হ'ল আকাশ। চৌহদৰ বাহিৰেৰে এটা দামুৰী পোৱালীয়ে নেজ দাঙি দৌৰ মাৰিলে। পোৱালি সমন্বিতে শংকিত ছাগলী পৰিয়ালটো চাৰ্কিট হাউচৰ বাৰান্দাত উঠিল। বতাহৰ সুশুৱনিত পোৱালীকেইটাৰ চিঞৰো নুশুনা হ'লোঁ। মটককৈ সোণাৰুজোপাৰ ডাল এটা ভাগিল। কেচকৈ শব্দ কৰি অহা বতাহৰ কোবত চাৰ্কিট হাউচৰ বাহিৰৰ শালকাঠৰ জপনাখন মেল খাই গ'ল আৰু লগে লগেই বৰষুণ পৰিল। প্ৰথমতে বিৰাট বিৰাট একোটা টোপাল। টোপ 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 টোপ। চাৰ্কিট হাউচৰ টিনপাতৰ ওপৰত পৰি এটা সুমধুৰ শব্দ হ'ল। টিন 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 টিন। মই যেন এই শব্দটোকে শুনিবলৈ বহু দিন জুৰি অপেক্ষা কৰি আছোঁ। টোপ টোপ টিন টিন। আহ! বৰষুণজাক এইবাৰ লাহে লাহে বাঢ়িল। সমস্ত প্ৰকৃতিৰ ওপৰত যেন এখন পাতল ৰূপালী চাদৰ ঢাক খাই গ'ল। জিৰজিৰকৈ বৰষুণ সৰিবলৈ ধৰিলে সেউজ লহপহ ধাননিখনৰ ওপৰত। একোবাৰ বতাহৰ কোব খাই ধানৰ শীৰ্ষ চুই ৰূপালী টোপালবোৰ এপিনৰ পৰা আন পিনলৈ গতি কৰে উলাহ নাচোনত উচাত মাৰি। মোৰ সন্মুখৰ ঘাঁহনিডৰা বহুলাংশে ডুব গ'ল পানীত। উত্তত পানীৰ ডোঙা। তাৰ ওপৰত চিলিক চিলিককৈ ৰূপালী চিটিকনিবোৰে খেলা কৰি আছে স্কুলত নাম নিলিখা এজাক কণ কণ শিশুৰ দৰে। মোৰ গাতো এচাৰকণি পৰিল, কিন্তু উঠি যাবৰ মন নগ'ল। জীৱনত এই প্ৰথম এনে এজাক বৰষুণ দেখিছোঁ আৰু তাৰ প্ৰেমত পৰিছোঁ। হাতীকাণ ঘোঁৰাকাণ সুৰ সুৰকৈ বৰষুণ আন। ভলুকা বাঁহৰ লেকেচি বৰষুণ আন ঠেকেচি। পানী শুহিনীয়া মৰুৰ তপত বলুকা পৃষ্ঠৰ দৰেই বহুপৰ ধৰি মই একান্ত চিত্তে বৰষুণজাক উপভোগ কৰিলোঁ। ইতিমধ্যে কেতিয়া যে অন্ধকাৰ নামিল মই টলকিবই নোৱাৰিলোঁ। মনিব নোৱাৰা হ'লোঁ একো। মাত্ৰ জিৰজিৰকৈ সৰা বৰষুণ আৰু বতাহৰ সুশুৱনিহে কাণত বাজি থাকিল। উঠি গৈ বাৰান্দাৰ লাইটৰ ছুইচ টিপিলোঁ। নজ্বলিল। বিজুলী সৰবৰাহ বন্ধ। আকৌ বহি পৰিলোঁ। চকু মুদিলোঁ। কাণ পাতি শুনিব ধৰিলোঁ একতালত বজাই থকা বৰুণ দেৱতাৰ বাদ্যঝংকাৰ। কিমান পৰ তেনেদৰে আছিলোঁ নাজানো। হঠাৎ কাষতেই এটা গল হেকাৰি শুনা পালোঁ। চকু মেলিলোঁ। একো নেদেখি অন্ধকাৰ। কোন? দেৱেন নেকি? সুধিলোঁ। নহয়, মইহে।
গলগলীয়া স্বৰত এটা উত্তৰ আহিল। শব্দাভিমুখে চাই ছাতিহস্তে কোনোবা এজন থিয় দি থকা যেন অনুমান হ'ল। কাক বিচাৰিছে? প্ৰশ্ন কৰিলোঁ। SDO চাহাব নাই নেকি? নাই। অলপ টকা শিকা বিচাৰি আহিছিলোঁ। যোৱাটো বানত তেওঁৰ বাবে যথেষ্ট খাটিছিলোঁ মই। আগন্তুকে ক'লে। তেওঁ আহি পাবৰ হৈছেই, অলপ অপেক্ষা কৰক। নাই, নোৱাৰিম, বহুদূৰ যাবগৈ লাগিব। বাৰু আহোঁ। অন্য প্ৰসংগৰ অৱতাৰণা নকৰি আগন্তুক যাবলৈ ওলাল। আপোনাৰ পৰিচয়টো দি যাওক, নহ'লে আহিলে মই জনাব পাৰিম। মই ক'লোঁ। মানুহজন ৰ'ল, অন্ধকাৰতে খচমচ কৰি কিবা উলিয়ালে আৰু মোৰ পিনে আগুৱাই দি ক'লে, এইখনতে মোৰ ঠিকনা লিখা আছে। মই হাত পাতি ল'লোঁ। এখন খহটা কাগজ। কাগজখন জেপত সুমুৱাই থলোঁ। দত্ত আহিলে দিব লাগিব। মানুহজন ইতিমধ্যে অন্ধকাৰত মিলি গৈছে। বৰষুণজাকো এনেকুৱাতে খাম কাটি আহিল। মই কোঠাৰ ভিতৰলৈ গৈ মমবাতি এডাল জ্বলালোঁ আৰু বিচনাত বাগৰ দিলোঁ। ভাগৰ লাগিছে, টোপনি আহিছিল। দত্তই গাত ধৰি জোকাৰি দিয়াতহে খকমককৈ সাৰ পালোঁ। মমডাল গলি গলি নুমাও নুমাও হৈছিল। দত্তই নতুন এডাল জ্বলাই দিলে। তাৰ পাছত ব্ৰাণ্ডীৰ বটল এটা উলিয়াই দুটা গিলাচত ঢালি এটা মোৰ পিনে আগবঢ়াই দিলে। চিয়াৰ্ছ। কি কৰিলে দিনটো? মোৰ বিচনাখনতে আৰামকৈ বহি লৈ সুধিলে দত্তই। এনেতে দেবেন আহি পালে চিগাৰেট লৈ। তাৰ পাছত দত্তৰ নিৰ্দেশ অনুযায়ী মুৰ্গী কাটিবলৈ পাকঘৰলৈ দৌৰ মাৰিলে। অঁ, কি কৰিলে দিনটো? কওক। একে সোহাতে গিলাচটো শেষ কৰি আকৌ সুধিলে দত্তই। কি কৰিব আৰু, বৰষুণৰ সৌন্দৰ্য উপভোগ কৰিলোঁ। মই ক'লোঁ। বৰষুণ? ক'ত? কেতিয়া? দত্ত আচৰিত। কিয়, দুপৰীয়াৰ পৰাইতো ভীষণ বৰষুণ। মানে আপুনি সপোন তপোন দেখিলে নেকি? দত্তই ভেক ভেকাই হাঁহি উঠিল। ধেৎ তেৰি, মই সঁচাই ধেমালি কৰা নাই। আপুনি বাৰু ক'ত আছিল দুপৰীয়া? মই প্ৰশ্ন কৰিলোঁ। সেইকাৰণেইতো কৈছোঁ, আপুনি সপোন তপোন দেখা নাইতো। মই পুৱাৰে পৰা অফিচতে আছোঁ। ইয়াৰ পৰা এফাৰলঙৰো কম। বৰষুণ হ'লে মই গম নাপাম? আকৌ হাঁহিবলৈ ধৰিলে দত্তই। মই কিছু অপ্ৰস্তুত হ'লোঁ। মমবাতিৰ ক্ষীণ পোহৰত দত্তৰ মুখমণ্ডল অধ্যয়ন কৰিও মই সঠিক একো বুজিব নোৱাৰিলোঁ। দত্তই ধেমালি কৰা নাইতো। মই এইবাৰ সবিস্তাৰে বৰষুণজাক যে কিমান ডাঙৰ আৰু দীঘলীয়া আছিল বিৱৰি ক'লোঁ সোণাৰুৰ ডাল ভঙা, বাৰাণ্ডাত ছাগলীকেইটাই আশ্ৰয় লোৱা, বতাহত কাঠৰ গেটখন নিজেই নিজে খুলি যোৱা, আনকি নেজ দাঙি দৌৰ মৰা ভিতৰৰ দামুৰী পোৱালিটোৰ কথাও। দত্তই কিন্তু কেৱল হাঁহিলে আৰু হাঁহিলে। তাৰ পাছত হাঁহি হাঁহিয়ে ক'লে, আচ্ছা, যদি আপুনি কোৱা মতে কলহৰ কাণে ঢলা বৰষুণ হৈছে, তেনেহ'লেতো বাহিৰত ডোঙা বান্ধি থকাৰ কথা। নিশ্চয় আছে, মই ক'লোঁ। দত্তই এইবাৰ মোলৈ কিছু সন্দেহজনকভাৱে লক্ষ্য কৰি ক'লে, ব'লকচোন চাওঁগৈ। দুয়োজন আহি বাহিৰ পালোঁ। তৰা ভৰা আকাশ। দত্তই ওপৰলৈ চাই হাঁহিলে আৰু হাতৰ টৰ্চটো জ্বলাই ভৰিৰ ওচৰলৈ মাৰি পঠিয়ালে। শুষ্ক বনপল্লৱম, শুকান ঘাঁহ। ফুলনিৰ ফুলগছ এডালৰ পৰা পাত কেইটামান ছিঙি আনি মোক দেখুৱালে। পাতৰ ওপৰত শুকান ধূলিৰ আস্তৰণ। দত্তই এইবাৰ চাৰ্কিট হাউচৰ ওপৰলৈ টৰ্চৰ পোহৰ মাৰি পঠিয়ালে। ধূলিত সুখৰিত সেউজ ৰং বোলোৱা টিনপাত। হ'ল? দত্তই মাত দিলে। সোণাৰুজোপাৰ ডাল এটা ভাঙিছিল। বতাহতো ভাঙিব পাৰে, চোৱাৰ জানো প্ৰয়োজন আছে? মোক নিৰস্ত্ৰ কৰিলে। এনেতে চৌহদৰ বাহিৰেৰে কোনোবা এটাক গুণগুণাই যোৱা শুনি চিঞৰিলে, কোন সেয়া? মই SDO চাহাব।
এটা কৰ্কশ মাতৰ উত্তৰ আহিল। কোন মই ঠেলাৱালা অনল কামান। আজি এইপিনে বৰষুণ দিছে নেকি অ'? কি কয় এছ ডি অ' চাহাব? হাঁহি হাঁহি অনল কামানে ঠেলাখন ঠেলি আঁতৰি গ'ল। এইবাৰ দত্তই দেবেনক চিঞৰিলে। পাকঘৰৰ পৰা সি দৌৰি আহিল। তাক সুধিলতো একে উত্তৰ দিলে। বৰষুণ? আজি? কেতিয়া? ক'ত? নাইতো। বাদ দিয়ক, সপোন তপোন দেখিছিল চাগে, কেতিয়াবা এনে হয়েই, বলক। এইবুলি কোঠালৈ খোজ ল'লে দত্তই। জীয়াই আছোঁ নে মৰিলোঁ তাকে ভাবি ময়ো দত্তৰ পিছে পিছে কোঠাত সোমালোঁ। দত্তই নতুনকৈ পেক বনোৱাত লাগিল। স্মৃতিৰ মণিকোঠাত মই আকৌ এবাৰ দুপৰীয়াটো খুচৰিবলৈ ধৰিলোঁ। সেই আকাশ থকা কলীয়া মেঘৰ আচ্ছাদন, ধাৰাসাৰ বৃষ্টিৰ অবিৰাম ক্ৰন্দন, নৃত্যৰতা প্ৰকৃতিৰ উন্মত্ত আস্ফালন, এইবোৰ জানো মিছা আছিল? প্ৰায় 10 বজাত আমাৰ ভাত পানী খোৱা হৈ গ'ল। দেবেনে হাতত জ্বলা মম এডাল লৈ দত্তক তেওঁৰ কোঠালৈ লৈ গ'ল। আজি লাইট নাহিবই চাগে। ময়ো কাপোৰ কানি সলালোঁ। তাৰ পাছত মমডাল হাতত লৈ ড্ৰেছিং টেবুলৰ আইনাখনৰ সন্মুখত থিয় হ'লোঁ। নিজকে শংকিতভাৱে নিৰীক্ষণ কৰিবলৈ ধৰিলোঁ। মই এই আইনাৰ সন্মুখত থিয় দি থকা মানুহটো সঁচাটো? এনেতে মগজুত বিজুলী সঞ্চাৰে খেলি গ'ল। মানুহটো এৰা, এটা মানুহ আহিছিল। সেই দুৰ্বাদল বৃষ্টিপাতৰ সময়ত এটা মানুহ আহিছিল দত্তক বিচাৰি। হাতত এটা ছাতি লৈ অন্ধকাৰৰ মাজত মানুহটো মোৰ সন্মুখত থিয় দি আছিল। মোৰ হাতত ঠিকনা লিখা কাগজ এখন দি বৰষুণৰ মাজতেই গুচি গৈছিল মানুহটো। এৰা, ঠিকনা লিখা খহটা কাগজখন ক'ত থলোঁ? মই কাগজখন বিচৰাত লাগিলোঁ। এৰা, সেই মানুহজনেই জানিব বৰষুণৰ কথা, কাৰণ তেওঁ আহিছিল বৰষুণ জাকৰ মাজতেই। কিন্তু দবাপিটা বৰষুণেই যদি হৈছিল, তেন্তে ইমান সোনকালে শুকালে কিদৰে? বৰষুণৰ কোনো চিন চাবি নাই কিয়? মোৰতো আকৌ গোলমাল হৈ গ'ল। যিয়ে নহওক, সম্প্ৰতি মোক মানুহজনৰ ঠিকনা লিখা কাগজ দুখৰ লাগে। ক'ত থলোঁ? মোৰ মনত পৰিছে পেণ্টৰ জেপত। আলনাৰ পৰা একেটানে পেণ্টটো লৈ জেপত হাতখন ভৰাই দিলোঁ। ৰক্ষা, আছে, কাগজ দুখৰ আছে। তৎক্ষণাত জেপৰ পৰা হাতখন উলিয়াই আনিলোঁ। কিন্তু লগে লগে আচৰিত হ'লোঁ মই। কাগজ নহয়, এখিলা পদুম পাত, দুভাঁজ কৰা। এটা গোন্ধ আহি নাকত লাগিল। অপক্ক ধান, বন্য পুষ্প আৰু নৈপৰীয়া কেঁচা মাটিৰ এটা মিশ্ৰিত গোন্ধ। লাহেকৈ ভাঁজ খুলি চালোঁ। পাতখিলাৰ বুকুত কাঠিৰ আঁচোৰেৰে সুন্দৰ আখৰত লিখা আছে এটা শব্দ, বৰষুণৱালা। ধন্যবাদ।